নাই সেইটো আমাৰ সেন্টিমেন্ট ৰাইজৰ সেন্টিমেন্ট এটো আমাৰ পুৰণি কলিয়া হস্পিটাল হয় সিভিল হস্পিটাল এই সিভিল হস্পিটালৰ ষ্টেণ্ডাৰ্ডটো তেওঁলোকে ভংগ কৰি পেলাই বেলেগত দিব বিচাৰিছে তো মেডিকেল কলেজ আমি মেডিকেল কলেজ পাইছো সেই মেডিকেল কলেজটো কাবাৰ দয়াত কাবাৰ মানে ইচ্ছাত আমি পোৱা নাই আমি ৰাইজে আন্দোলন কৰাৰ পিছত বড়োলেণ্ডৰ যিটো আন্দোলন সেই আন্দোলনত আমাৰ যিটো ডিমান্ড আছিল এই ডিমান্ডৰ ভিতৰত ইটো এটা আছিল তো মেডিকেল কলেজ বিচাৰিছো মেডিকেল কলেজ হ'ব লাগে আমিতো হ'ব নালাগে বুলি কোৱা নাই ইয়াৰ পুৰণা সেটআপটো ইয়াৰ যিমান মানে এডমিনিষ্ট্ৰেটিভ সেটআপ মেচিনাৰী গোটেইটো ইয়াৰ পৰা লৈ যাই পেলাই মেডিকেল কলেজ চলোৱাটো দেখাব বিচাৰিছে হেকো ভাৱনা এইটো চৰকাৰে মেচিন বিলাক কিনা নাই মেচিন কিনিব লাগে কিনা নাই আমাৰ এৰিয়াৰ মানে পুৰণা মেচিন বিলাক লৈ যাই পেলাই দেখাব বিচাৰিছে যে আমাৰ মেডিকেল কলেজটো চলি আছে ধুনীয়াকৈ চলি আছে আৰে মিছলীয়া চৰকাৰ এইটো এই চৰকাৰটো মিছলীয়া চৰকাৰ মানে যাতে আমি ইয়াৰ ৰিকগনিশ্যনটো আমি আমাৰ বাতিল নহয় তাৰ কাৰণে এইটো কৰিব বিচাৰিছে এইটো কেনেকুৱা ধৰণৰ কথা নলবাৰী যদি হস্পিটাল থাকিব পাৰে সিভিল হস্পিটাল থাকিব পাৰে আমাৰ কোকৰাঝাৰৰ সিভিল হস্পিটালটো কিয় থাকিব নোৱাৰে কাৰণ আমাৰ মেডিকেল কলেজটো ইয়াৰ পৰা দূৰ হয় দৰিদ্ৰ শ্ৰেণীৰ কাৰণে বহুত ডাঙৰ দুৰহ হয় আৰু দুৰহ হয় কাৰণ তেওঁলোকে ইয়াৰ পৰা অহা যোৱা কৰি পেলাই কোনো এজনক ট্ৰিটমেন্ট কৰিব নোৱাৰে গতিকে ৰাইজৰ স্বাৰ্থত আমি এই সিভিল হস্পিটালটো ইয়াৰ পৰা উঠাই লোৱাটো আমি বহুত দুখ পাইছো ৰাইজে দুখ পাইছে ৰাইজে দুখ পোৱাৰ কাৰণে আমি বাধ্য এই সিভিল হস্পিটালটো আমি ৰখাবৰ কাৰণে ইয়াৰ পৰা লৈ যোৱাটো ৰখাবৰ কাৰণে আমি যিকোনো প্ৰকাৰে আমি মানে পৰ্যায়লৈকে আমি যাব পাৰো যিকোনো পৰ্যায়লৈকে আমি যাব পাৰো এতিয়ালৈকে কি ডিপাৰ্টমেন্ট লৈ যোৱা হল আপোনাৰ এতিয়ালৈকে ENT গল ডেন্টিষ্ট গল যোৱাকালিৰ পৰা ক্লোজ অৰ্ডাৰ দি আছে ক্লোজ কৰিব লাগে মানে কনজিকিউটিভলি যোৱাকালি এইবিলাক লৈ গৈছে ENT আই ডেন্টেল সাইকিয়াট্ৰিক ফিজিঅথেৰাপিষ্ট এইবিলাক ক্লোজ কৰিলে যোৱাকালিৰ পৰা ক্লোজ কৰিলে তো কোনোবা পেচেণ্টক এডমিট কৰিলে আমাৰ ডক্টৰ বিলাকে ট্ৰিটমেন্ট কৰিব নোৱাৰে বৰপেটা মেডিকেল কলেজলৈ পঠিয়াব লাগে কেনেকুৱা ধৰণৰ কথা হল এইটো আমাৰ কোকৰাঝাৰ মেডিকেল কলেজটো আগতে স্থাপন কৰা এইটোৱে পিছ পৰি গল এটা চৰকাৰৰ অৱহেলা হয় নে নহয় আমি বড়োসকলক অৱহেলা কৰিছে মই কৈছো সকলো সম্প্ৰদায় বিভিন্ন জায়গাত আছে তাৰ মানে এইটো মেইনলি বড়ো অধিকৃত অঞ্চল হয় বড়োসকলক মানে এনেকুৱা ধৰণৰ প্ৰতাৰণা কৰিবৰ কাৰণে এইবিলাক কাম কৰিছে লাজ পাইছো মই আমাৰ কোকৰাঝাৰ মেডিকেল কলেজত এডমিট কৰা এজন সাধাৰণ পেচেণ্ট খাব পৰা নাই খাব নোৱাৰে তাকে মানে ইয়াত ট্ৰিটমেন্ট দিব নোৱাৰে বৰপেটা মেডিকেল কলেজলৈ ট্ৰান্সফাৰ কৰা হল তো তাতো এনেকুৱা ধৰণৰ অনাদৰ হল মানুহজন মৃত্যু মুখত পৰিব লগা হল এনেকুৱা ধৰণৰ অৱস্থাত আমি আজি পৰিছো আমি সুস্থ মানুহৰ কাৰণে এইটো বহুত ডাঙৰ চিন্তনীয় বিষয় হৈছে আমি মেডিকেল কলেজ থকা সত্ত্বেও ইয়াত আমাৰ ট্ৰিটমেন্ট নহয় কবাৰ মানে প্ৰাইভেট নাৰ্ছিং হোমত এডমিট কৰিব লাগে মেডিকেল কলেজ দিছে কিন্তু প্ৰাইভেট নাৰ্ছিং হোমত নিনিলে আমাৰ উপায় নাই এইটো অৱস্থা হৈছে কিমান বছৰ হল একৰ্ড কৰা 2003 চনত একৰ্ড কৰাৰ পিছত আমাৰ মেডিকেল কলেজৰ ফাউণ্ডেশ্যন হৈ গৈছিল আজি কিমান বছৰ হৈছে বহুত বছৰ পাৰ হোৱাৰ পিছতো ফুল প্লেজেড মেডিকেল কলেজ আমি দেখিবলৈ পোৱা নাই ঘৰ মাত্ৰ বনাইছে এপইন্টমেন্ট দিছে এপইন্টমেন্ট দিলে কি হ'ব ডাক্তৰ বিলাকৰ বহুত প্ৰাইভেট চেম্বাৰ আছে বৰপেটাত আছে কবাত আছে তেওঁলোকে বহুত দূৰত প্ৰাইভেট চেম্বাৰ বিলাকত তেওঁলোকে চিকিৎসা কৰিবলৈ যায় ইয়াত কি ক্লাছ চলি আছে এইটো আমি বুজি নাপাওঁ আমিতো ছাত্ৰ নহওঁ বুজি নাপাওঁ কিন্তু এই অৱস্থাত
মেডিকেল কলেজটো তেতিয়াহ'লে সেইটোও নহয় এইটোও নহয় কি হ'ব আমাৰ ৰাইজৰ অৱস্থাটো এই গতিকে আমি দুখত মৰ্মাহত হৈছোঁ আমি ইণ্ডিপেণ্ডেণ্ট কাললৈকে আমি মানে প্ৰটেষ্ট কৰি যাম যেতিয়ালৈকে আমাৰ চিভিল হস্পিটেলটো ইয়াত থাকিব বুলি এনাউন্স নকৰে তেতিয়ালৈকে আমি কৰিম